নমস্কাৰ বন্ধুসকল ইতিমধ্যে মই আপোনালোকক ৰাতিপুৱা জনাইছো যে মই বৰ্তমান তীব্ৰ মানসিক অশান্তিত ভুগি আছো আৰু মই এই সময়ত আসলতে পাব্লিক মিটিং কৰিব পৰা অৱস্থাত নাই আপোনালোকে হয়তো মোৰ কথাখিনি বুজি পাব সিদিনা যেটো ঘটনা মোৰ লগত হল হেতু সাধাৰণ মানুহৰ লগত হোৱা হলে হয়তো আজি বাছি নাথাকিলে হয় শাৰীৰিক যি তেওঁলোকে অত্যাচাৰ কৰিছে এতিয়া মোৰ টিমটোৰ গোটেই কেইটাৰ অৱস্থা বেয়া আৰু মানসিকভাৱে যেটো মই অশান্তি পাইছো হয়তো হেতু মই সোনকালে পাহৰিব নোৱাৰিম সেইকাৰণে মই কৰবাত থমকি ৰব লগা হৈছে আৰু যোৱাকালি এইখিনি কথা মই আমাৰ গুৰুক ফোন যোগে জনালো তো গুৰুজীয়ে মোক ইমিডিয়েট মাতি পঠালে যে তুমি সময় নষ্ট নকৰি ইয়াতে আহা অলপমান আমি কথাখিনি আলোচনা কৰো সেইমতে মই আজি আশ্ৰমত গৈ আছো এতিয়াও পোৱা নাই কালি অহাকালি 6-7 ঘণ্টা খোজ কাঢ়িব লাগিব আশ্ৰমত যোৱাৰ কাৰণে গধূলি মানে আশ্ৰম পাম এতিয়া আপোনালোকে আমাৰ টিমটোক মোক যি ধৰণে তাতে অত্যাচাৰ কৰা দেখা পাইছে মই আপোনালোকক কওঁ আমি কি ধৰণে কেনেকুৱা মানে হেত কাম কৰি থাকো কওঁ আপোনালোকে সকলোৱে জানে আমাৰ ৰাতিপুৱা 7টা বজাতে কেম্প আৰম্ভ হয় 7টা বজাত কেম্প আৰম্ভ কৰাৰ কাৰণে আমি ৰাতিপুৱা 5টা বজাত উঠিব লগা হয় ৰাতিপুৱা 5টা বজাত উঠিলে চহৰত কোনো হোটেল খোলা নাথাকে আমি একো নোখোৱাকৈ কেৱল পানী খাই কাম কৰি থাকো ৰাতিপুৱা 5টা বজাত উঠি গা চা ধুই জাগাত উপস্থিত হৈ কেৱল মাত্ৰ পানীৰ বটলত পানী লৈ খাই কন্টিনিউ 2টা 2:30 3টা লৈকে আমি কাম কৰি থাকো তাৰ পিছত কোনো এজন এনেকুৱা ব্যক্তি নলাই তাতে যে আমাক এটা ওআৰএছৰ বটল আনি দিব এক কাপ চাহ কোনোবাই যাচিব বা কোনোবাই এক পেকেট বিস্কুট বা কিবা এটা আনিব তাতে ইমান ভিৰৰ মাজত কোনো এজন ব্যক্তি নলাই সকলোৱে নিজৰ নিজৰ স্বাৰ্থৰ কাৰণে নিজে নিজে চুলিত ঔষধ লগাব আহিব গুচি যাব আমাৰ কথা কোনেও নাভাবে সেই ল'ৰাকেইজন সেইদিনা তেনেকৈ ভোকত আছিল আপোনালোকে যি দেখিছে তেওঁলোকক যিমান অত্যাচাৰ কৰি যেনেকৈ মাৰিছে সেই ল'ৰাকেইজন ভোকত আছিল তাৰে আগতেও য'ত মিটিং কৰো সেই তেনেকৈ আমি মিটিং কৰি আছো মিটিং কৰো আৰু একো নোখোৱাকৈ 2টা 3টা লৈকে কৰো সিদিনা এওঁলোকে অৱশ্যে নাস্তা কৰিছিল কিন্তু যোৱা 2 মাহ 2.5 মাহ হল তেনেকুৱা ৰাতিপুৱা নোখোৱাকৈ আমি 3টা 3:30 4টা লৈকে কাম কৰি থাকো তাৰ পিছত কিমান মানুহৰ প্ৰশ্নৰ উত্তৰ দিব লগা হয় কিমান মানুহৰ বুজাব লগা হয় আপোনালোকে সেই কথাটো বুজি পাইছে তাৰ পিছতো আমাৰ টিমক মাৰপিট নিচিনা জঘন্য কাণ্ড এটা হল মাৰপিট কৰিলে আঁঠু কৰাই কাণত ধৰি কিমান অত্যাচাৰ কৰিছে তো এইটো এটা শক এইটোৰ পৰা বাহিৰত ওলোৱাৰ কাৰণে মোক কিছু সময় আপোনালোকে এলাউ কৰক গম পাইছো আপোনালোকৰ দৰকাৰ বা আমাৰো দৰকাৰ আপোনালোকৰ মাজত যাব লাগিব আজি মই ৰাতিপুৱা এটা ষ্টেটাছ দিছিলো তাৰ পিছতো মহললৈ হাজাৰ মানুহৰ ভিৰ হল আৰু এইকেইখন মিটিং যিকেইখন 20 তাৰিখলৈকে মই ঘোষণা কৰি থৈছো সেইকেইখনতো মানুহ হ'ব পাৰে এতিয়া মই আপোনালোকক অনুৰোধ কৰিছো যে পৰৱৰ্তী ষ্টেটাছ কনফাৰ্ম নোহোৱালৈকে আপোনালোকে কোনো মেলাত কোনো সভাত নাযাব মই ঘোষণা কৰিম যে হ'ব এতিয়া 11 তাৰিখলৈকে ধৰি লওক আপোনালোকে যিমান মিটিং কৰা আছিল 11 জুলাই সকলো বাতিল বুলি ধৰি ল'ব মই বাহিৰত কমসে কম এইকেইদিনটো গুৰুৰ চৰণত থাকিব লাগিব মই ভাবি থৈছো যে কেইদিনমান এসপ্তাহ হলেও গুৰুৰ চৰণত মই থাকো তেতিয়া মোৰ অলপমান মানসিকভাৱে মই শান্তি পাম তো 12 তাৰিখৰ পিছত মই ভাবি থৈছো যে আমি আকৌ আৰম্ভ কৰিম গতিকে যি অনাকাংক্ষিত আজি মংগললৈ হল যিসকল ব্যক্তি ঘূৰি যাব লগা হল দূৰৰ পৰাই তেওঁলোকক মাফ খুজিছো আৰু এতিয়া আপোনালোকে যিখিনি 11 তাৰিখলৈকে মিটিং হ'ব লগিয়া আছিল হ'ব লগা সেইবিলাকত নাযাব মিছামিছি আপোনালোকে ঘূৰি আহিব লগা হয় পৰৱৰ্তী মিটিং কৰো নকৰো মই নিজে আপডেট দিম আপোনালোকক এই কৰি পেলাই ফেচবুকৰ মাধ্যমেৰে তো মই এতিয়া আপোনালোকক এইটোৱে অনুৰোধ কৰিম আপোনালোকে
অলপ যিসকলে সেকেন্ড টাইম থাৰ্ড টাইম লগাব আছে অলপ কিছুদিন ধৈৰ্য ধৰিবলৈ মানে হ'ব। তো ধন্যবাদ, ভিডিঅ'টো ইমানতে সামৰিলোঁ। আপোনালোকে শ্বেয়াৰ কৰি দিব, সকলোৱে যাতে গম পায় আৰু আহি যাতে কোনেও ঘূৰি যাব লগা নহয়। ধন্যবাদ।